আজি হৈছে ৰমজান ডে 2। আচাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা শুই উঠিয়ে আমি আচাৰৰ বটলকেইটা ৰ'দত দি দিছিলে আৰু মই শুই উঠোঁতে আচাৰৰ বটলকেইটা ৰ'দৰ পৰা আনিব কৈছে। আচাৰৰ বটলকেইটা ৰ'দৰ পৰা আনিয়ে লগালগ ঢাকনাবোৰ মাৰি দিব নালাগে। ঢাকনাবোৰ মাৰি দিলে গাপ হৈ পানী এটা বহি যায় আৰু সেই পানীটো আচাৰত পৰিলে আচাৰবোৰ বেয়া হৈ যায়। তাৰপিছতে মই দোকানৰ কাৰণে বুট দাইলৰ চিংৰা বনালোঁ আৰু লগতে পিঁয়াজখিনিও কাটিলোঁ পিঁয়াজীৰ কাৰণে। তাৰপৰা গা হাত ধুই নামাজ কোৰাণ পঢ়ি ইফতাৰ বনাবলৈ সোমালোঁ। কাষ্টাৰ্ড অকণমান বনাব লৈছোঁ। আজি আকৌ ৰমজান মাহৰ প্ৰথমটো জুম্মা নহয়। সকলোকে জুম্মা মুবাৰক দেই। বহুত বেছি ইবাদত কৰিব আপোনালোকে। ময়ো কৰিছোঁ বাৰু যিমানখিনি পাৰোঁ। আৰু আজি মগৰিবৰ পিছতে মৰিজু তচবিটো 41 বাৰ ল'ব লাগে। আপোনালোকে ল'লেনে? এই তচবিটো ল'লে আল্লাহ তালাই আমাক দুই জাহানতে বহুত বেছি ইজ্জত দান কৰে। আৰু আছৰৰ নামাজ আদায় কৰাৰ পিছতে আমি দুৰুদ শৰীফ পঢ়ি তাৰপিছতে আমাৰ যিখিনি মনত দোৱা থাকে, যিখিনি আমাৰ খোৱাহিচ থাকে সেইখিনি আল্লাহক ক'ব লাগে। যিহেতু ইফতাৰৰ আগত যিখিনি ৱক্ত থাকে সেইখিনি কবুলিয়তৰ ৱক্ত হয়। আল্লাহে আমাৰ দোৱা সোনকালে কবুল কৰে। গতিকে আমি বহুত বেছি দোৱা কৰিব লাগে। আৰু ময়ো ইফতাৰ জল্দি বনাই আজৰি হৈ আহি গ'লোঁ নামাজ পঢ়িবৰ কাৰণে। আৰু এইফালে দেখিছেনে মই ফেন লোৱা আৰম্ভ কৰিয়ে দিলোঁ। ইমান বেছি গৰম উঠে। তাৰপিছতে মই আছৰৰ নামাজ আদায় কৰি তচবি ল'লোঁ। তাৰপৰা দোৱা কৰিলোঁ আৰু তাৰপিছতে আহি ইফতাৰ ৰেডি কৰিলোঁ। আলহামদুলিল্লাহ ইফতাৰো কৰি ল'লোঁ। এতিয়া আকৌ আচল যুদ্ধখন আছেই নহয়, তাৰাৱিহ। বাৰু আশা কৰোঁ আপোনালোকৰ দিনটো ভালে পাৰ হ'ল। মোৰো পিছে ভালকৈ পাৰ হৈছে।